ন্যায় পাবনে এগৰাকী মহিলাই শেষ ভৰসা চৰকাৰৰ ওপৰত অভিযোগ মহিলাগৰাকীৰ ৩ কঠা মাটি ভূমাফিয়াই নিজৰ নামত অন্তৰ্ভুক্ত কৰা কি হৈছে এইখন অসমত মুখ্যমন্ত্ৰী নিৰ্দেশনাক কেৰেপ নকৰে একাংশ ভূমাফিয়াই গৌৰীপুৰত ভূমাফিয়াৰ কবলত এইগৰাকী মহিলা বলপূৰ্বকভাৱে মহিলাগৰাকীৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে আনকি কোনো নথিপত্ৰ নোহোৱাকৈ ৩ কঠা মাটি নিজৰ নামত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ মহিলাগৰাকীৰ ভুক্তভোগী মহিলাগৰাকীৰ নাম আঞ্জুমাৰ অভিযুক্ত ভূমাফিয়াকেইটাৰ নাম সামিয়া মোল্লা মন্তাজ মোল্লা আৰু মিনহাজ মোল্লা কোন সঁচা কোন মিছা এই মহিলাগৰাকীলৈ প্ৰথমে মন কৰক মহিলাগৰাকীয়ে অভিযোগ কৰিছে তেওঁৰ নিজৰ নামত থকা ৩ কঠা মাটি এই ৩টা ভূমাফিয়াই কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ নিজৰ নামত অন্তৰ্ভুক্ত কৰিছে যি সময়ত ৰাজ্য চৰকাৰে বাৰে বাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে তেনে সময়তে গৌৰীপুৰত এইগৰাকী বিধৱা মহিলাৰ পৰা ৩ কঠা মাটি ভূমাফিয়া সামিয়া মোল্লা মন্তাজ মোল্লা আৰু মিনহাজ মোল্লাই বলপূৰ্বকভাৱে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে গৌৰীপুৰ বেপাৰীপট্টি ১২ নং ৱাৰ্ডত থকা ১ বিঘা ৩ কঠা ১১ নেচা মাটিখিনি সামিয়া মোল্লাই বলপূৰ্বকভাৱে বেদখল কৰে বুলিও অভিযোগ মহিলাগৰাকীৰ ভুক্তভোগী মহিলাগৰাকীৰ নাম হৈছে আঞ্জুমাই উল্লেখ কৰা মতে ৩ কঠা মাটি সামিয়া মোল্লা মিনহাজ মোল্লা আৰু মন্তাজ মোল্লাই নিজৰ নামত মণ্ডলক টকা খুৱাই অৰ্থাৎ ঘোষ দি নিজৰ নামত মাটিখিনি অন্তৰ্ভুক্ত কৰে বুলিও অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ মন্তব্য আছে আমাৰ হাতত প্ৰথমে সেই মন্তব্য শুনাই লৈছোঁ আঞ্জুমা খাতুন অভিযোগ যে আমাৰ বাৰিচালা মাটিখন সামিয়া মোল্লা মিনহাজ মোল্লা মন্তাজ মোল্লা তেওঁলোকৰ নামত কৰি লৈছে কোনো সূত্ৰ নাই এনেই কৰি লৈছে মৰাৰ পিছত কৰি লৈ বেদখল কৰি আছে বাকী যিখিনি আছে বেদখল কৰি আছে আৰু অত্যাচাৰ কৰিও আছে বেলেগৰ লগত বিক্ৰী কৰিও আছে সামিয়া মোল্লা মিনহাজ মোল্লা মন্তাজ মোল্লা তেওঁলোকে লৈছে বেদখল কৰি লৈছে আৰু যিখিনি আছে বেদখল কৰি আছে তেওঁলোকে হয় মোৰ হাজবেণ্ডৰ আছিল আছে 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 কেনা মাটি হয় আমাৰ আব্দুল সুলতান মোল্লা হয় নাই ঢুকাইছে ঢুকোৱাৰ পিছত এনেকুৱা কৰি আছে তেওঁলোকে সামিয়া মোল্লা মন্তাজ মোল্লা মিনহাজ মোল্লাটো এতিয়া নাই ঢুকাইছে এই তেওঁলোকৰ যে বাচ্চাবিলাক আছে ছবিগুল মোল্লা চাম্পা আনৰা মনৰা তাৰ পিছত আকাশ নাম বেহুলা মিনহাজ মোল্লা ৱাইফ সামিয়া মোল্লা গোটেই মাষ্টাৰ মাইণ্ডৰ নাম হৈছে সামিয়া মোল্লা এই ২ নম্বৰী কামেই কৰে মানুহৰ মাটি ২ নম্বৰী কৰা কাম বেলেগৰ মাটি দখল দিয়া কাম এই ভূমাফিয়া হয় গো মাফিয়া হয় সেনেকৈ ২ নম্বৰী কামেই কৰি থাকে সেই ২ নম্বৰী কাম মানুহৰ মাটি দখল কৰা কাম এইবিলাক কামৰ কাৰণেহে অফিচত যায় মানুহ প্ৰতিদিন নহ'লে একো কাম নাই এনেই যাব অফিচত এনেতো নহয় এই মানুহৰ মাটি অফিচত যায় মাটিৰ দালালে হয় গো মাফিয়াও হয় 1 বিঘে ৩ কঠা ১১ লেচা আছে মাটিখন এই বেপাৰীপট্টি ৪ নম্বৰ ৱাৰ্ডত কৰিছোঁ কমপ্লেইন কৰিছোঁ অফিচৰ পৰা কোৰ্টতো কেছ চলি আছে একো একশ্যনে নহয় থানাতো কেছ দিছোঁ তাতো একশ্যন নহয় জনাইছোঁ জানে কিন্তু একশ্যন নলয় না 3 কঠাটো তেওঁলোকৰ নামত কৰি নিছে সামিয়া মোল্লাৰ নামত কৰিছে মিনহাজ মোল্লাৰ নামত কৰিছে মন্তাজ মোল্লাৰ নামত কৰিছে আৰু মোৰ 1 বিঘা 11 লেচা যিখিনি আছে সেইখিনিও দখল দিয়াৰ কাৰণে চেষ্টা কৰি আছে প্ৰতিদিনে কৰি থাকে কাৰণে আহে নুৰক মণ্ডল আছিল 3 কঠা মাটি এনেকৈ কৰি ল'লে কোনো সূত্ৰই নাই মোক কয় যে বিক্ৰী কৰিছে কিন্তু বিক্ৰীতে কৰা নাই এনেই বেদখল কৰিছে মৰাৰ পিছতে কৰিছে মৰাৰ 1 মাহ আগতো খাজনা দিছে 2019ত দিছে খাজনা 8 তাৰিখ 4 মাহতো ঢুকালে
কিন্তু 3 মাহত খাজনাও দিছে। তো খাজনা যদি দিছে তেন্তে তেওঁলোককতো দিয়া নাই। চানমি মোল্লাৰ মিনাজ মোল্লাক মন্তাজ মোল্লাক দিয়াতো নাই, আমাৰ মাটিয়ে আছে। এইটো 2 নম্বৰী কৰিছে। এই নুৰক মণ্ডলে মানে বাটৰা টাটা যা যাৱতীয় আছে কৰি দিছে। বাকী যিখিনি আছে মাটি আছে যাবই নোৱাৰোঁ, মাৰিবৰ কাৰণে আহে। চানমি মোল্লা মাৰিবৰ কাৰণে আহে, তেওঁৰ ৱাইফ মাৰিবৰ কাৰণে আহে, মই যাবই নোৱাৰোঁ। এনেকুৱাই হৈছে। মই এইটো কওঁ যে চাৰ্কেল অফিচাৰৰ কাছত অনুৰোধ জনাওঁ যে মোৰ বাচ্চাবিলাকৰ মাটিখিনি এইখিনি তেওঁলোকে বেদখল কৰিব নোৱাৰে। এইটো ন্যায় এটা বিচাৰ হওক, মই এইটোৱে চাওঁ। আৰু কৰিছোঁ, অনেক এবাৰ কৰিছোঁ, কিন্তু একশ্যন লোৱা নাই। অফিচত জানে, তেওঁলোকে জানে, একো পোৱা নাই। গ'লে কয় আপোনাৰ হাজবেণ্ড বিক্ৰী কৰি গৈছে, এইবিলাক কয়। 2 নম্বৰীটো কৰি আছে, 2 নম্বৰী কৰি আছে, ৰেগুলাৰে কৰি আছে। সন্দেহতো হয়, টকা পইচা দিতো কৰি আছে, নহ'লে এনে অফিচত কামটো নকৰে ন, কৰি আছে। তেওঁলোকে টকা পইচা দি কাম কৰিছে। মই এতিয়া নিৰাপত্তা নোহোৱাই হৈছোঁ। মোক এতিয়া ন্যায় বিচাৰে লাগে। মই অকলে মহিলা মানুহ, মই অকলে বাচ্চাবিলাকক পঢ়াই আছোঁ, তেওঁলোকৰ দেউতাকেতো নাই। মানে কোৰ্ট কাছাৰী অফিচত যাবই নোৱাৰোঁ, ভয় ভাবুতি দিয়ে, এনেকুৱাই কৰি আছে। আৰু মই এইটো ন্যায় বিচাৰি চাওঁ। এতিয়া জনাইছোঁ যে মানে মোৰ বাচ্চাবিলাকৰ অন্যায় যাতে নহয়। চানমি মোল্লা মোৰ লগত বহুত অন্যায় কৰি আছে। মই খুজি আছোঁ যে চানমি মোল্লাক ন্যায় মানে আইনৰ মানে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কিয় সি ভূমাফিয়া হয়, গো মাফিয়া হয়, এইবিলাক 2 নম্বৰী কাম কৰি থাকে। আইনৰ কাছত মই জনালোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰিবই লাগে, আৰ্জেণ্ট কৰিবই লাগে, নহ'লে এনেকুৱা কাম কৰি থাকিব। আহি অসমৰ মুখ্যমন্ত্ৰী CM ছাৰ আৰু DC ছাৰৰ ওচৰত অনুৰোধ জনালোঁ যে মোৰ এইখিনি কাম তদন্ত কৰি ন্যায় বিচাৰ দিব লাগে, কৰিব লাগে। শেষত উপায়ন্ত হৈ এগৰাকী ভুক্তভোগী আঞ্জুমাই ভূমাফিয়া দালালৰ বিৰুদ্ধে উচিত তদন্ত কৰি চৰকাৰক ন্যায় দিবলৈও দাবী জনাইছে। এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ভূমিকা পালন কৰে সেয়া সময়তহে হ'ব লক্ষণীয়।